আৰু মিশ্ৰ ভগ্নাংশৰ পৰা কেনেকৈ অপ্ৰকৃত ভগ্নাংশত লৈ যাব লাগে সেইটো তোমালোকে হয়তো ইয়াত ধুনীয়াকৈ বুজি পাইছা। মই এটা উদাহৰণ এই ভিডিঅ'টোত ফ্ৰেকশ্যন অৰ্থাৎ ভগ্নাংশৰ বিষয়ে শিকিম। ভগ্নাংশ আমি সচৰাচৰ কিতাপত প্ৰকৃত ভগ্নাংশ, অপ্ৰকৃত ভগ্নাংশ আৰু মিশ্ৰ ভগ্নাংশ আৰু কিতাপত কেতিয়াবা কেতিয়াবা সমতুল্য ভগ্নাংশৰ বিষয়েও আমি পাওঁ। তো এই অংককেইটা ক্লাছ 4ৰ পৰা একেবাৰে 8লৈকে ষ্টুডেণ্টছৰ দৰকাৰ হয়। এই ভগ্নাংশ চেপ্টাৰটো ক্লাছ 4ৰ পৰা আৰম্ভ হয়, 4ৰ পৰা একেবাৰে 8লৈকে থাকে। তো ক্লাছ 4ৰ পৰা 8লৈকে কোনো ষ্টুডেণ্টছে যদি চাই আছা সম্পূৰ্ণৰূপে ভিডিঅ'টো চাবা। এই ভিডিঅ'টোত মই ভগ্নাংশৰ একেবাৰে এইখিনি তথ্য তোমালোকক ডিটেইলছত বুজাই দিবলৈ চেষ্টা কৰিম, সহজ কথাত তোমালোকে বুজি পাবা। তো প্ৰথমতে তোমালোকে চোৱা প্ৰকৃত ভগ্নাংশ কাক কয় এইটো মই তোমালোকক বুজাই দিছোঁ। একেবাৰে সহজ ভাষাত বুজাই দিম, তুমি ধুনীয়াকৈ বুজি পাবা। আৰু যদি কোনো পেৰেণ্টছে চাই আছে তেনেহ'লে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব, আপুনি বুজি ল'ব, পাছত আপোনাৰ ষ্টুডেণ্টছক আপুনি বুজাব পাৰিব। গতিকে শেষলৈকে চাব আৰু শ্বেয়াৰো কৰি দিব যাতে সকলোৱে চাব পাৰে। প্ৰথমতে তোমালোকে চোৱা প্ৰকৃত ভগ্নাংশ কাক কয়। প্ৰকৃত ভগ্নাংশ মানে একেবাৰে সহজ, যি ভগ্নাংশৰ নেকি হৰটো ডাঙৰ। ছাপ'জ ইয়াত আছে তোমালোকে চোৱা 2/6, এইটো এটা ভগ্নাংশ তোমালোকে দেখা পাইছা। এই ভগ্নাংশটোত কি আছে 2/6। যি ভগ্নাংশৰ হৰটো ডাঙৰ আৰু লবটো সৰু তেনেকুৱা ভগ্নাংশক প্ৰকৃত ভগ্নাংশ বুলি কোৱা হয়। যেনেকৈ ইয়াত হৰ আছে 6 আৰু ইয়াতে সৰু এটা কথা মই জনাই দিওঁ, বহুতে হয়তো এইটো নাজানিব পাৰে। ভগ্নাংশৰ যিটো ওপৰৰ সংখ্যা থাকে সেইটোক লব বুলি কয় আৰু তলৰটোক হৰ বুলি কয়। এইটো মনত ৰাখিবা তোমালোকে, ওপৰটোক লব আৰু তলৰটোক হৰ বুলি কয়। তো প্ৰকৃত ভগ্নাংশৰ যিটো নেকি লব সৰু থাকে আৰু হৰ ডাঙৰ থাকে, যি ভগ্নাংশৰ হৰ ডাঙৰ লব সৰু, ইয়াত হয়তো তোমালোকে দেখা পাইছা 6টো ডাঙৰ আৰু 2টো সৰু, তাৰমানে লবটো সৰু হৰটো ডাঙৰ। যি ভগ্নাংশৰ হৰ ডাঙৰ লব সৰু তেনেকুৱা ভগ্নাংশক প্ৰকৃত ভগ্নাংশ বুলি কোৱা হয়। তোমালোকে হয়তো কিতাপত পাইছা, এইটো মনত ৰাখিলেই হ'ল জাষ্ট। আৰু এটা উদাহৰণ দিলে তোমালোকে আৰু বুজি পাবা। ইয়াত হয়তো তোমালোকে দেখা পাইছা 7/10, ইয়াত হয়তো তোমালোকে দেখা পাইছা হৰটো ডাঙৰ লবটো সৰু। কিতাপত ঢেৰ উদাহৰণ আছে, তোমালোকে হয়তো দেখা পাইছা 11/12, এইটো এটা প্ৰকৃত ভগ্নাংশ। আৰু হয়তো তোমালোকে দেখা পাইছা 10/12, এইটো এটা প্ৰকৃত ভগ্নাংশ। তাৰমানে যি ভগ্নাংশৰ হৰ অৰ্থাৎ তলৰ সংখ্যাটো ডাঙৰ থাকে আৰু ওপৰৰ সংখ্যাটো সৰু থাকে তেনেকুৱা ভগ্নাংশক প্ৰকৃত ভগ্নাংশ বুলি কোৱা হয়। তো ক্লাছ 4ৰ পৰা ক্লাছ 8ৰ ষ্টুডেণ্টে যদি চাই আছা, মই আশা কৰিছোঁ তোমালোকে প্ৰকৃত ভগ্নাংশ কাক কয় বুজি পাইছা। এতিয়া আহোঁ অপ্ৰকৃত ভগ্নাংশ। অপ্ৰকৃত ভগ্নাংশটো প্ৰকৃত ভগ্নাংশৰ নিচিনাই, কিন্তু উল্টা অলপ। সেইটোত কি হ'ব, হৰটো সৰু হ'ব আৰু লবটো কি হ'ব ডাঙৰ। উদাহৰণ হয়তো তোমালোকে ইয়াত দিলে বুজি পাবা। ইয়াত চোৱা, ইয়াত দি আছে 8 আৰু ইয়াত দি আছে 10। ইয়াত তোমালোকে হয়তো দেখা পাইছা 10/8, তাৰমানে ইয়াৰ হৰটো সৰু, হৰটো কিমান আছে 8 আৰু লবটো কিমান আছে 10। ইয়াৰ হৰটো সৰু লবটো ডাঙৰ। যদি কোনো ভগ্নাংশৰ হৰ সৰু থাকে আৰু লব ডাঙৰ থাকে তেনেকুৱা ভগ্নাংশক অপ্ৰকৃত ভগ্নাংশ বুলি কোৱা হয়। ইয়াৰ উদাহৰণো মই কেইটামান দি দিলে তোমালোকে আৰু ধুনীয়াকৈ বুজি পাবা। ইয়াত যদি দেখা পাইছা, মই যদি লিখোঁ 12/10, এইটো অপ্ৰকৃত ভগ্নাংশ। ইয়াত হয়তো তোমালোকে দেখা পাইছা 7/, মই যদি লিখোঁ ইয়াত যদি লিখোঁ মই 6, এইটো অপ্ৰকৃত ভগ্নাংশ। তাৰ হৰ হয়তো সৰু তোমালোকে দেখা পাইছা আৰু লবটো ডাঙৰ। যি ভগ্নাংশৰ হৰ সৰু থাকে আৰু লব ডাঙৰ থাকে তেনেকুৱা ভগ্নাংশক অপ্ৰকৃত ভগ্নাংশ বুলি কোৱা হয়। দুই ধৰণৰ ভগ্নাংশ তোমালোকে হয়তো বুজি পাইছা। এতিয়া আৰু এটা ভগ্নাংশ তোমালোকে হয়তো দেখা পোৱা, সেইটোৰ নাম হ'ল মিশ্ৰ ভগ্নাংশ। বহুতেই মিশ্ৰ ভগ্নাংশ চাই পেলাই ভয় পায়। ভয় পাব নালাগে, মই তোমালোকক ধুনীয়াকৈ বুজাই দিম মিশ্ৰ ভগ্নাংশ বস্তুটো কি। ইয়াত এটা কি থাকিব, পূৰ্ণ সংখ্যা এটা থাকিব। ছাপ'জ এইটো তোমালোকে দেখা পাইছা 6, 1/2, এনেকুৱা থাকে না। মিশ্ৰ ভগ্নাংশকেইটা এনেকুৱাকৈ থাকে। আৰু মিশ্ৰ ভগ্নাংশক সদায় আমাক ক'ত নিব লাগে, অপ্ৰকৃত ভগ্নাংশত নিব লাগে। তোমালোকে যদি ফ্ৰেকশ্যন যিটো আছে মিশ্ৰ ভগ্নাংশটোক তোমালোকে ভাঙি দিয়া তেনেহ'লে সদায় এটা অপ্ৰকৃত ভগ্নাংশ পাবা। কেনেকৈ ভাঙিব লাগে তোমালোকক মই দেখুৱাই দিছোঁ, সহজ ভাষাত বুজি পাবা। ইয়াত যদি তোমালোকে দেখা পাইছা, এইটো কি কৰিবা, প্ৰথমতে যিটো পূৰ্ণ সংখ্যা দিয়া থাকিব সেই হোল নাম্বাৰটো দি তলৰ হৰটোক পূৰণ কৰিবা। 6 দুগুণ কিমান, 6 দুগুণ 12, 6 দুগুণ কিমান হয় 12, আৰু ওপৰত কিমান আছে 1, গতিকে 12 আৰু 1 যোগ কৰিলে কিমান হয় 13, আৰু তলত 2 আছিল 2, এইটো এনেকৈয়ে থাকিব। তো বুজি পাইছা ফ্ৰেকশ্যনৰ পৰা অপ্ৰকৃত ভগ্নাংশত কেনেকৈ নিব লাগে। মই আৰু বুজাই দিছোঁ, তোমালোকে আৰু ধুনীয়াকৈ বুজি পাবা। চোৱা, তলত 2 আছে না, তলত 2 পাতিবা, ডাইৰেক্ট পাতি দিবা। তাৰপাছত যিটো পূৰ্ণ সংখ্যা থাকিব, ছাইডত যিটো সংখ্যা থাকিব সেইটোৰ লগত তলৰটো পূৰণ কৰিবা। প্ৰথমতে কি কৰিব লাগিব, প্ৰথমতে তোমালোকে পূৰণ কৰিবা, এইটোৰ লগত এইটো পূৰণ, মনত ৰাখিবা। এনেকৈ লিখি ৰাখিব পাৰা বহীত।
এইটোৰ লগত এইটো পূৰণ কৰিবা তাৰপাছত এটা মান পাবা তোমালোকে পূৰণ কৰাৰ পাছত এটা মান নিশ্চয় পাবা এই মানটোৰ লগত ওপৰত যেটো সংখ্যা থাকিব এই মানটোৰ লগত ওপৰত থকা সংখ্যাটো যোগ কৰি দিবা বাস এই ডায়াগ্ৰামটো তোমালোকে মনত ৰাখিব পাৰিলে আৰু সহজকৈ বুজি পাবা চোৱা 6 দুগুণ কিমান 12 ইয়াৰ লগত কি কৰিব লাগে পূৰণ এইটো মই লিখি দিছো ইয়াত প্ৰথমতে পূৰণ তাৰপাছত এটা মান পাম পূৰণ কৰাৰ পাছত এটা মান পাম নিশ্চয় যেনেকৈ 6 আৰু 2 পূৰণ কৰিলে কিমান পাইছো 12 এই 12টোৰ লগত ওপৰত যেটো সংখ্যা থাকে সেই সংখ্যাটো যোগ কৰি দিলে হ'ল যোগ কৰি ওপৰতে পাতি দিব লাগে 12 আৰু 1 যোগ কৰিলে কিমান হয় 13 আৰু তলত যেটো থাকে সদায় হেইটো থাকে মই আৰু এটা উদাহৰণ দিলে তোমালোকে ধুনীয়াকৈ বুজি পাবা মই যে ইয়াত এইটো লও 7 1/3 টো লও তেনেহলে আৰু ধুনীয়াকৈ বুজি পাবা প্ৰথমতে কি কৰিব লাগে তলত যেটো থাকে হেইটো এনেকৈ পাতি দিবা 3 আছে তলত 3 পাতি দিবা তাৰ পাছত এই সাইডত যে দুটা বস্তু সাইডত যেটো আছে সাইডৰটোৰ লগত তলৰটো পূৰণ কৰিব লাগে প্ৰথমতে কি কৰিব লাগে পূৰণ ডায়াগ্ৰামটো মই আকৌ পাতি দিছো পূৰণ পূৰণ কৰাৰ পাছত এটা মান পাম হয়নে নাই 3 7 গুণ কিমান 21 হয়নে নাই 21 ৰ লগত 1 যোগ কৰিলে কিমান হয় 22 যোগ কৰিবা মান পোৱাৰ পাছত এই মানটো এই ওপৰত যে সংখ্যাটো থাকিব হেটোৰ লগত যোগ কৰিবা ইয়াত 1 আছে কৰবাত 5 থাকিব যেটোই থাকক হেটোৰ লগত কি কৰিব লাগিব যোগ কৰিব লাগিব আৰু মনত ৰাখিবা মিশ্ৰ ভগ্নাংশ সদায় ভাঙিলে আমি এটা অপ্ৰকৃত ভগ্নাংশ পাও ইয়াত হয়তো তোমালোকে দেখা পাইছা 22/3 এটো এটা অপ্ৰকৃত ভগ্নাংশ কাৰণ ইয়াৰ হৰটো হৰু ইয়াত হয়তো তোমালোকে দেখা পাইছা 13/2 এইটো অপ্ৰকৃত ভগ্নাংশ কাৰণ ইয়াৰ হৰটো কি হৈ আছে হৰু হৈ আছে গতিকে মিশ্ৰ ভগ্নাংশক আমি ভাঙিলে সদায় এটা অপ্ৰকৃত ভগ্নাংশহে পাও আৰু মিশ্ৰ ভগ্নাংশ কেনেকৈ ভাঙিব লাগে হেতু মই আজিৰ এই ভিডিওটো তোমালোকক দেখুৱাই দিছো তোমালোকে এইটো মোক কমেন্টছত জনাবা কেনেকৈ ভাঙি পেলাই মই তোমালোকে এনসাৰটো মোক কমেন্টছত জনাবলৈ নাপাহৰিবা 2 1/4 এইটো ভাঙিলে ইয়াৰ এনসাৰ কিমান হ'ব কমেন্টছ কৰি জনাবা এতিয়া তোমালোকে হয়তো মিশ্ৰ ভগ্নাংশ বুজি পাইছা অপ্ৰকৃত ভগ্নাংশ কাক কয় বুজি পাইছা আৰু প্ৰকৃত ভগ্নাংশ কাক কয় বুজি পাইছা এতিয়া আৰু এটা ভগ্নাংশ কেতিয়াবা আমি কিতাপত দেখা পাও 6 বা 7 ৰ অংকত আছে 8 ৰ অংকটো আছে যে সমতুল্য ভগ্নাংশটো একেবাৰে সহজ ইয়াত হয়তো তোমালোকে দেখা পাইছা 5/, ইয়াত যে মই লিখো 5/6 এইটো এটা প্ৰকৃত ভগ্নাংশ হয় নাই এই ভগ্নাংশটোৰ সমতুল্য ভগ্নাংশ বহুত থাকিব পাৰে এটা ভগ্নাংশৰ সমতুল্য ভগ্নাংশ বহু থাকিব পাৰে মই এটা উদাহৰণ দিলে তোমালোকে বুজি পাবা ইয়াত যদি মই ভগ্নাংশটোৰ লগত 2 পূৰণ কৰো আৰু এই ওপৰতো যদি 2 পূৰণ কৰো মনত ৰাখিবা এটা ভগ্নাংশত যদি তুমি তলত কোনো কিবা এটা সংখ্যা পূৰণ কৰা তেনেহলে ওপৰতো সেই সংখ্যাটো পূৰণ কৰিব লাগিব এটোই ভগ্নাংশৰ নিয়ম এটো মই সমতুল্য ভগ্নাংশ তোমালোকক বুজাই আছো যদি পূৰণ কৰো তেনেহলে 5 আৰু 2 পূৰণ কৰিলে কিমান হ'ব 10 আৰু তলত আছে না 6 আৰু 2 পূৰণ কৰিলে কিমান হ'ব 12 তাৰ মানে এই 5/6 যেটো লিখিছিলো এই 5/6 ৰ সমতুল্য ভগ্নাংশ হ'ল 10/12 মানে 5/6 আৰু ইয়াত আছে 10/12 এই দুটা একই বস্তু সমতুল্য এটোৰ সমান এটোৰ সমান কাৰণ এটো কাটাকাটি কৰিলে তোমালোকে 5/6 পাবা যদি মই ইয়াত 2 দি কাটি দিও কিমান হ'ব 5 ইয়াত 2 দি কাটি দিলে কিমান হ'ব 6 5/6 হ'ল তাৰ মানে 5/6 ৰ সমতুল্য ভগ্নাংশ কি 10/12 এই 5/6 ৰ সমতুল্য ভগ্নাংশ বহুত থাকিব পাৰে ইয়াৰ লগত তুমি 3 পূৰণ কৰিব পাৰা যিকোনো ইচ্ছা পূৰণ কৰিব পাৰা 3 পূৰণ কৰিলে কি পাবা आंसर ওপৰত পাবা 15 আৰু তলত পাবা কিমান 18 এই 15 আৰু 18 কাটাকাটি কৰিলে তোমালোকে লাষ্টত आंसर কিমান পাবা 5/6 তাৰ মানে 5/6 ৰ সমতুল্য ভগ্নাংশ কি 15/18 যদি পৰীক্ষাত আহে সাপোজ ধৰি লোৱা পৰীক্ষাত এনেকৈ আহে যে 5/8 ৰ 4টা সমতুল্য ভগ্নাংশ উলিওৱা এনেকা প্ৰশ্ন পৰীক্ষাত আহে সেই ক্ষেত্ৰত তোমালোকে কি কৰিবা ইয়াৰ লগত প্ৰথমতে 2 পূৰণ কৰিবা তাৰ পাছত আৰু একবাৰ পাতিবা ইয়াৰ লগত 3 পূৰণ কৰিবা তাৰ পাছত আৰু একবাৰ পাতিবা ইয়াৰ লগত 4 পূৰণ কৰিবা তাৰ পাছত আৰু একবাৰ পাতিবা ইয়াৰ লগত 5 পূৰণ কৰিবা পূৰণ কৰি आंसर কেটা বহাই দিবা 5 4টা সমতুল্য ভগ্নাংশ ওলাই যাব 5/8 ৰ 4টা সমতুল্য ভগ্নাংশ তোমালোকে ওলাব পাৰিবা 5 দুগুণ কিমান 10 আৰু 8 দুগুণ কিমান 16 5 3 গুণ কিমান 15 8 3 গুণ কিমান 24 5 4 গুণ কিমান 20 4 8 গুণ কিমান 32 ইয়াত হয় তোমালোকে 5 5 গুণ কিমান 25 8 5 গুণ কিমান 40 তো এই 5/8 ৰ সমতুল্য ভগ্নাংশ এইকেইটা 10/16 15/24 20/32 25/40 এই গুটেইকেইটা ভগ্নাংশ 5/8 ৰ সমতুল্য তাৰ মানে এইকেইটা গুটেইকেইটা যদি তোমালোকে ইচ্ছা কৰা কাটাকাটি কৰি চাব পাৰা লাষ্টত आंसर 5/8 পাবা
তাৰ মানে 5/8 সমতুল্য ভগ্নাংশ এইকেইটা মই যদি ইচ্ছা কৰোঁ আৰু হাজাৰ হাজাৰ ওলাব পাৰিম যিকোনো সংখ্যাই তোমালোকে পূৰণ কৰিলেই লাষ্টত যিটো এনচাৰ পাবা সেই এনচাৰটোৱেই 5/8 সমতুল্য মনত ৰাখিবা খালি জাষ্ট 5/8 অৰ্থাৎ যিকোনো ভগ্নাংশ হয় মই ইয়াত 5/8 উদাহৰণ লৈছোঁ তোমালোকে যিকোনো এটা উদাহৰণ ল'ব পাৰা মনত এইটো কথাই ৰাখিবা এইটোৱেই হ'ল কনচেপ্ট তলত যি সংখ্যাটো তোমালোকে পূৰণ কৰিবা সেইটোৱেই ওপৰত পূৰণ কৰিব লাগিব তলত যদি 2 কৰিছা ওপৰত 3 কৰিলে ভুল হৈ যাব কিন্তু তলত যদি তোমালোকে 7 কৰিছা ওপৰতো কি কৰিব লাগিব 7 পূৰণ কৰিব লাগিব মনত ৰাখিবা সমতুল্য ভগ্নাংশ পাবলৈ হ'লে তলত যিটো পূৰণ কৰিব লাগে ওপৰতো সেইটো পূৰণ কৰিব লাগে বা তলত যিটো হৰণ কৰিব লাগে ওপৰতো সেইটো হৰণ কৰিব লাগে মই আশা কৰিছোঁ তুমি সমতুল্য ভগ্নাংশ কাক কয় বুজি পাইছা আৰু পৰীক্ষাত সমতুল্য ভগ্নাংশ ওলাব আহিলে তোমালোকে এনেকৈ ওলাব লাগিব আৰু মিশ্ৰ ভগ্নাংশৰ পৰা কেনেকৈ অপ্ৰকৃত ভগ্নাংশত লৈ যাব লাগে সেইটো তোমালোকে হয়তো ইয়াত ধুনীয়াকৈ বুজি পাইছা মই এটা উদাহৰণো তোমালোকক এটা হোমৱৰ্কো দিছোঁ এইটো এটা হোমৱৰ্ক তোমালোকে এইটো কৰি মোক কমেণ্টছত মানে সকলোৱে জনাবা লগতে অপ্ৰকৃত ভগ্নাংশ কাক কয় সেইটো বুজি পাইছা আৰু প্ৰকৃত ভগ্নাংশ কাক কয় সেইটোও তোমালোকে বুজি পাইছা আশা কৰিছোঁ ভগ্নাংশ ৰিলেটেড বহুখিনি কনফিউজন তোমালোকৰ এই ভিডিঅ'টো দূৰ হৈছে আৰু মই এই ফেচবুকতেই ভগ্নাংশ ৰিলেটেড আৰু এটা ভিডিঅ' আপলোড কৰিছিলোঁ সেই ভিডিঅ'টো তোমালোকে চাবা ভগ্নাংশ কেনেকৈ যোগ বিয়োগ পূৰণ হৰণ কৰিব লাগে সেই বিষয়ে তোমালোকক শিকোৱা হৈছে আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাইছা ভিডিঅ'টো এবাৰ হ'লেও শ্বেয়াৰ কৰিবা যাতে সকলোৱে চাব পাৰে লগতে মোৰ এই পেজটো ফ'ল' কৰি ৰাখিবা মই এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকৰ কাৰণে সদায় আপলোড কৰিম আৰু কোনো পেৰেণ্টছে চাই থাকিলে আপোনালোকেও এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু আপুনিও আশা কৰিছোঁ এই অংককেইটা বুজি পাইছে যদি কিবা ডাউটছ থাকে কমেণ্টছ কৰিব মই কমেণ্টছত ৰিপ্লাই দিবলৈ চেষ্টা কৰিম তো লগ পাম পৰৱৰ্তী ভিডিঅ'ত আজিলৈ ইমানেই